Hello everyone, welcome to Gyansila. So, low show super fast revision class target ADR 2. So, jotami GK aru social studies upor 30 question discuss korim. Practice question set etu part 2 hoy. Yar got already eta part discuss korisu. So, jodi soa nai part keta sauk aru 3 star kimanta শুদ্ধ হয় আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব যত আমি কোৱালিটি অফ কোৱেশ্চনছ ডিসকাস কৰি আছো আহিবলগীয়া এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু ভিডিওৰ আপডেট সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব সো লেটস ষ্টাৰ্ট আৰু প্ৰথম কোৱেশ্চনটো আজি আছে হু ইজ দা অথৰ অফ দা বুক বিসৰ্জন এই কিতাপখন কোনে লিখিছে আছে ৰবীন্দ্ৰনাথ টেগৰ বিপিন চন্দ্ৰ পাল সত্যেন্দ্ৰনাথ টেগৰ বাল গংগাধৰ তিলক আৰু বিসৰ্জন এই কিতাপখন লিখিছে কোনে ৰবীন্দ্ৰনাথ টেগৰে ওকে Next question. Who is the author of the book Unhappy India? Unhappy India এই কিতাপখন কোনে লিখিছে Unhappy India লিখিছে কোনে হেয়া হয় অপচন সি লালা ৰাজপথ ৰায় লিখিছিলে Unhappy India তেখেতক কি বুলি কোৱা হয় লালা ৰাজপথ ৰায় পাঞ্জাব কেশৰী বুলি কোৱা হয় পাঞ্জাব কেশৰী বুলি তেখেতক কোৱা হয় আৰু তেখেতৰ মৃত্যু হৈছিল কেতিয়া যেতিয়া সাইমন কমিশন ভাৰতলৈ আহিছিল 1928 ত তেখেতে সাইমন কমিশনৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছিল যত লাঠি চালনাত তেখেতৰ মৃত্যু হৈছিল লালা ৰাজপথ ৰায় মনত ৰাখিব which river is known as lifeline of Rajasthan ৰাজস্থানৰ লাইফলাইন বুলি কোনটো নদী কোৱা হয় তো কোনটো নদী হ'ব শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব লুনি নদী কোৱা হয় ৰাজস্থানৰ লাইফলাইন বুলি আৰু এটো আমি জানো যে ৰাজস্থানখন হৈছে ভাৰতৰ এক ভিতৰত সকলোতকৈ ডাঙৰ ৰাজ্য মাটিকালিৰ ভিত্তিত এস পাৰ এৰিয়াৰ ভিত্তিত সকলোতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান ওকে আৰু এৰিয়াৰ ভিত্তিত সকলোতকৈ সৰু ৰাজ্য হৈছে গোৱা এটো আমি জানো নেক্সট কোৱেশ্চন The Chief Election Commissioner of India hold office for a term of আমাৰ যিগৰাকী চিফ ইলেকশ্যন কমিশনাৰ থাকে তেখেতে কাৰ্যকাল কিমান বছৰ হয় 3 4 5 6 কি হ'ব শুদ্ধ উত্তৰ তো তেখেতৰ কাৰ্যকাল হয় 6 বছৰ নাইবা 65 ইয়াৰ যেটো আগতে হয় তাৰ পিছত তেখেতে ৰিটায়াৰমেন্ট ল'ব লাগে 6 বছৰ নাইবা 65 ইয়াৰ্স ইলেকশ্যন কমিশনৰ যেটো আৰ্টিকেল হয় হেতু কিমান হয় আৰ্টিকেল 324 ওকে আৰু প্ৰথম গৰাকী ইলেকশ্যন কমিশনাৰ আমাৰ কোন আছিল সুকুমাৰ সেন আছিল প্ৰথম ইলেকশ্যন কমিশনাৰ Next question number 5 Krishnattam is a famous folk dance of etu Krishnattam etu kor folk dance hoy Kerala Andhra Pradesh Tamil Nadu Karnataka ki hobo শুদ্ধ উত্তৰ হ'ব option A Kerala hoy okay next question la is which among the following musician is considered as inventor of tabla and sitar very important tabla aru sitaror আৱিষ্কাৰক বুলি কোন গৰাকী মিউজিচিয়ানক কোৱা হয় আমিৰ খুসৰাও তানসেন বিৰজু মহাৰাজ স্বামী শাস্ত্ৰী কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ আমিৰ খুসৰাও তেখেত কাৰ ৰাজদৰবাৰত কবি আছিল কাৰ কোৰ্ট পোয়েট আছিল তেখেত আছিল আলাউদ্দিন খিলজিৰ কোৰ্ট পোয়েট তেখেত আছিল ঠিক আছে Next question. To take the revenge of Jallianwala Bagh massacre, who killed General O'Dwyer in London? General O'Dwyer কোন আছিল তেখেত যেটো জালিয়াৱালা বাগ ঘটনা সংঘটিত হৈছিল তো কি হৈছিল ৰৌলাট এক বুলি এটা এক আহিছিল আমি জানো ৰৌলাট এক বুলি এটা এক আহিছিল হেতুৰ এগেইনষ্টত 1919 হেতুৰ এগেইনষ্টত কি হৈছিল প্ৰটেষ্ট কৰিছিল জালিয়াৱালা প্ৰটেষ্ট কৰিছিল যেটো কোৱা হয় জালিয়াৱালা বাগ মাসেকাৰ বুলি সেই প্ৰটেষ্টত গুলি চালনাৰ নিৰ্দেশ দিয়া ব্যক্তিগৰাকী আছিল ডায়াৰ জেনাৰেল ডায়াৰ আৰু তেখেতক লণ্ডনত গৈ পেলাই 1940 চনত হত্যা কৰিছিল কোনে অপচন বি উদ্ধম সিং ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 হু উইথড্ৰ দা টাইটেল কেশৰী হিন্দ আফটাৰ জালিয়াৱালা বাগ মাসেকাৰ কোনে এই টাইটেলটো উইথড্ৰ কৰিছে কেশৰী হিন্দ এই টাইটেলটো উভতাই দিছিল কোনে মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ টেগৰ সুভাষ চন্দ্ৰ বোস নে অল অফ দা এবভ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ মহাত্মা গান্ধীয়ে এই টাইটেলটো উইথড্ৰ কৰিছিল জালিয়াৱালা বাগ ঘটনা সংঘটিত হোৱাৰ পিছত আৰু ৰবীন্দ্ৰনাথ টেগৰে যেটো উপাধি উইথড্ৰ কৰিছিল সেই উপাধিটো আছিল কি নাইটহুড আছিল তেখেতে উইথড্ৰ কৰা উপাধিটো ওকে ক্লিয়াৰ
Next question number 9. Which of the following is outermost part of human skin? Human skin অলতকৈ বাহিৰত থকা যেটো লেয়াৰ হয় হেতু কোনটো হয় আৰু হেতু হয় শুদ্ধ উত্তৰ হ'ব অপচন এ এপিডাৰ্মিছ নেক্সট কোৱেশ্চন আহিছো সল সত্যাগ্ৰহ ইন তামিলনাডু ওয়াজ লেড বাই তো সল সত্যাগ্ৰহ তামিলনাডুটো হৈছিল মহাত্মা গান্ধীৰ যেটো দাণ্ডি মাৰ্চ হৈছিল দাণ্ডি যাত্ৰা যেটো হৈছিল হেতু অনুসৰণ কৰি পেলাই তামিলনাডুত সল সত্যাগ্ৰহ এটা নেতৃত্ব দিছিল কোনে 100জন ব্যক্তি লগত লৈ পেলাই তামিলনাডুত সল সত্যাগ্ৰহৰ নেতৃত্ব দিছিল সি ৰাজাগোপালাচাৰী ওকে আৰু তেখেত আছিল ফাৰ্স্ট ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল আফটাৰ ইন্ডিপেন্ডেন্স স্বাধীনতাৰ পিছত ওকে নেক্সট কোৱেশ্চন নম্বৰ 11 হু ইজ নন এজ গান্ধী অফ বিহাৰৰ গান্ধী বুলি কাক কোৱা হয় কি হ'ব শুদ্ধ উত্তৰ বিহাৰৰ গান্ধী বুলি কোৱা হয় ৰাজেন্দ্ৰ প্ৰসাদক তেখেত আছিল কোন আমাৰ ফাৰ্স্ট প্ৰেসিডেন্ট আছিল আৰু কোন আছিল কনস্টিটিউয়েন্ট এসেম্বলিৰ পার্মানেন্ট প্রেসিডেন্ট আছিল ৰাজকুমাৰ শুক্লা কোন হয় আৰু ৰাজেন্দ্ৰ প্ৰসাদে লিখা এখন ইম্পৰ্টেন্ট কিতাপ পৰীক্ষাত প্ৰায় আহে এখন কি ইণ্ডিয়া ডিভাইডেড ৰাজকুমাৰ শুক্লা কোন আছিল মহাত্মা গান্ধীক চম্পাৰণলৈ নিমন্ত্ৰণ দিয়া ব্যক্তিগৰাকী আছিল ৰাজকুমাৰ শুক্লা গোপাল কৃষ্ণ গোখলে আছিল আমাৰ মহাত্মা গান্ধীৰ পলিটিক্যাল গুৰু আৰু খান আব্দুল গফ্ফাৰ খান কোন আছিল তেখেতৰ নাম এটা আছে কি বুলি কোৱা হয় ফ্ৰন্টিয়াৰ গান্ধী বুলি তেখেতক কোৱা হয় ওকে নেক্সট ৰাজাজী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন কত আছে ৰাজাজী নেশ্যনেল পাৰ্ক কত আছে তো এখন আছে কত এখন আছে উত্তৰাখণ্ডত ৰাজাজী নেশ্যনেল পাৰ্ক নেক্সট কোৱেশ্চন নম্বৰ 13 হাউ মেনি টোটেল ৰামছাৰ সাইটস আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত টোটেল কিমানখন ৰামছাৰ সাইট আছে এতিয়ালৈকে এজ অফ নাও এতিয়ালৈকে আছে অপচন ডি 85 নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগত আমাৰ এই দুটা স্পেশাল পিডিএফ হয় আহিবলগীয়া গ্ৰেড 3 পৰীক্ষাৰ কাৰণে যদি লোৱা নাই আপোনালোকে এতিয়াও সময় আছে যেহেতু এতিয়া হাতত সময় বহুত কম তো যিমান পাৰি কোৱেশ্চন পঢ়িব লাগে তো পিডিএফ এতিয়া বেষ্ট টাইম হয় পিডিএফ পঢ়াৰ কাৰণে তো যদি দুইটা একেলগত লয় এটা পিডিএফ ফ্ৰী পাব বাই টু গেট ওৱান ফ্ৰী পিডিএফ অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰ মই দি দিছোঁ স্ক্ৰীনত হোৱাটছএপ নম্বৰটোত হোৱাটছএপ কৰিলে বাকিখিনি ডিটেইলছ আপোনালোকে পাব ওকে জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত হয় পিডিএফ দুটা জনাই দিছোঁ আৰু ইংলিছ মিডিয়াম হয় ঠিক আছে নাইবা যদি এটা এটাকৈ ল'ব বিচাৰে ডেসক্ৰিপচন বক্সত লিংক আছে তাত গৈ পেলাই আপোনালোকে এটা এটাকৈ পিডিএফ ক্ৰয় কৰিব পাৰিব নেক্সট কোৱেশ্চনলৈ আহিছোঁ হাউ মেনি টোটেল ৰামছাৰ সাইটস আৰ দেয়াৰ ইন নৰ্থ ইষ্ট তো আমি ইণ্ডিয়াত জানিলোঁ কিমানটা আছে 85টা আছে নৰ্থ ইষ্টত কিমানটা আছে নৰ্থ ইষ্টত টোটেল আছে 3টা কি দীপৰ বিল আমাৰ অসমৰ হয় লোকটাক লেক কৰ হয় মণিপুৰৰ হয় আৰু এটা কি ৰুদ্ৰসাগৰ লেক কৰ হয় ত্ৰিপুৰাৰ হয় এই তিনিটা আমাৰ নৰ্থ ইষ্টৰ ৰামছাৰ সাইট হয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 15 বন্দিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন কত আছে বন্দিপুৰ নেশ্যনেল পাৰ্কখন কত আছে কৰ্ণাটক কেৰালা তেলেংগানা তামিলনাডু কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ কৰ্ণাটকত আছে নেক্সট কোৱেশ্চন নম্বৰ 16 হুইচ অফ দ্য ফলোইং টাৰ্ম ইজ এছ'চিয়েটেড উইথ হকিৰ লগত কোনটো শব্দ জড়িত হয় ফেচ অফ কিক অফ অফসাইড বডি লাইন কি হয় তো কাৰেক্ট এনসাৰ হ'ব অপচন এ ফেচ অফ কিক অফ আৰু অফসাইড জড়িত হয় ফুটবলৰ লগত বডি লাইন জড়িত হয় ক্ৰিকেটৰ লগত তো ফেচ অফটো হয় হকিৰ লগত ক্লিয়াৰ নেক্সট মালে ইজ দ্য কেপিটেল অফ হুইচ কাউন্ট্ৰি কৰ ৰাজধানী হয় মালে ৰাজধানী হৈছে তো হেয়া হৈছে মালদ্বীপছৰ ৰাজধানী হয় মালদ্বীপছ আৰু মৰিচিয়াছৰ কেপিটেল পৰ্ট লুইছ মৰিচিয়াছৰ কেপিটেল ফিলিপাইনছৰ ৰাজধানী কি মানিলা থাইলেণ্ডৰ ৰাজধানী কি বেংকক ইয়েছ তো এইখিনি হয় ইম্পৰ্টেণ্ট হয় কেপিটেলবিলাক মনত ৰাখিব নেক্সট হুইচ অফ দ্য ফলোইং ৰিপ্ৰেজেণ্টছ দ্য ফাৰ্ষ্ট মাছ মুভমেণ্ট ষ্টাৰ্টেড বাই গান্ধীজীয়ে যিখিনি মুভমেণ্ট কৰিছিল তাৰ ভিতৰত প্ৰথমটো মাছ মুভমেণ্ট ডেট মিনছ জন আন্দোলন কোনটো আছিলে
চম্পাৰণ নন কোঅপাৰেশ্যন চল সত্যাগ্ৰহ কুইট ইণ্ডিয়া তো কি হ'ব কাৰেক্ট এনসাৰ হেতু হ'ব অপশন বি যেটো অহযোগ আন্দোলন নাইবা নন কোঅপাৰেশ্যন মুভমেন্ট হৈছিলে গান্ধীজি 1920 চনত হেতু আছিল ফাৰ্স্ট মাস মুভমেন্ট ঠিক আছে ক্লিয়াৰ ওকে চম্পাৰণ সত্যাগ্ৰহ কেতিয়া হৈছিল 1917 চনত প্ৰথমটো সত্যাগ্ৰহ আছিল গান্ধীজিৰ চল সত্যাগ্ৰহ 1930 আৰু কুইট ইণ্ডিয়া মুভমেন্ট 1942 গটিখিনি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন নম্বৰ 19 which of the following is not correctly matched তো পৰীক্ষাত এনেকুৱা এটা প্ৰশ্ন পাব তো ইয়াতে ঠাইৰ নাম দিয়া আছে আৰু ষ্টেটৰ নাম দিয়া আছে ইয়াতে আছে দুৰ্গাপুৰ ওয়েস্ট বেংগলত আছে নে yes আছে কাৰেক্ট হয় এটা হৈছে not correctly ইনকাৰেক্ট সুধিছে ঠিক আছে কোৱেশ্চনলে মন কৰিব পৰীক্ষাত ৰৰকেল্লা উৰিষ্যা আছে নেকি yes আছে জামশেদপুৰ ঝাৰখণ্ডত আছে নেকি আছে নে নাই তো জামশেদপুৰ ঝাৰখণ্ডত আছে তো কি হ'ব আমি গম পালো ভিলাই ভিলাই কত আছে মধ্যপ্ৰদেশত নহয় কত আছে ছত্তীশগড়ত আছে ঠিক আছে ছত্তীশগড়ত আছে ভিলাই অপশন ডি হ'ব শুদ্ধ উত্তৰ What is the order of sequence of colors in Olympic logo? Olympic logo যেটো আছে আমাৰ এইটো তাত যিটা কালাৰ আছে ৰিং কেটা যে আছে সিকোয়েন্স অনুযায়ী কবলৈ দিছে তো আমি ৰিংটো চালে গম পাম প্ৰথমতে কি আছে ব্লু ইয়েলো ব্ল্যাক গ্ৰীন ৰেড কত আছে অপশন এ ব্লু ইয়েলো ব্ল্যাক গ্ৰীন ৰেড মনত ৰাখিব এটো Next question number 21 which of the following is a folk music of Rajasthan Rajasthanor folk music কোনটো হয় তলত দিয়া অপশন কেটাৰ ভিতৰত ইয়াতে আছে লটিয়া টাপ্পা চাকৰি তানৱানি কাৰেক্ট আনসাৰ হ'ব অপশন এ লটিয়া ওকে নেক্সট গোল্ডেন টেম্পল অফ ডাম্বুল্লা ইজ সিটুয়েটেড ইন এটো এটা গোল্ডেন টেম্পল আমাৰ ভাৰততো নাই হুধা ইয়াত ইণ্ডিয়াতো নহয় বাৰু কৈ থৈ দিলো ডাম্বুল্লা বুলি এটা গোল্ডেন টেম্পল আছে গোল্ডেন টেম্পল অফ ডাম্বুল্লা আছে কত আছে এটো আছে নেপালত আছে ওকে নেক্সট the largest and oldest museum of India is located in সকলতকৈ আমাৰ ভাৰতৰ পুৰণি নাইবা ডাঙৰ মিউজিয়ামটো হৈছে কোন কত আছে এটো আছে ওয়েস্ট বেংগলত কোনটো হয় ভিক্টোৰিয়া মেমোৰিয়েল ভিক্টোৰিয়া মেমোৰিয়েল ওকে Next, the International Rice Research Institute is located in কত আছে International তো International Rice Research Institute আছে কত ফিলিপাইনছত আমি এইমাত্ৰ কৰো ফিলিপাইনছৰ ৰাজধানী কি মানিলা আৰু যদি হলে National Rice Research Institute কত আছে আমাৰ ভাৰতৰ এয়া আছে কটকত আছে উৰিষ্যাৰ ওকে ক্লিয়াৰ ঠিক আছে নেক্সট কোৱেশ্চন Niagara Falls are in এটো কত আছে Niagara Falls কত আছে USA South Africa Russia England তো কি হ'ব কারেক্ট आंसर হ'ব অপশন এ USA ত আছে Niagara Falls next question number 26 Borobudur temple is located in which country Borobudur মন্দিৰ এটো কোনখন দেশত আছে বাংলাদেশ ইন্দোনেছিয়া নেপাল মিয়ানমাৰ ইন্টারেস্টিং হয় কি হ'ব শুদ্ধ উত্তৰটো ইয়াৰে হ'ব অপশন বি ইন্দোনেছিয়াত আছে এটো মন্দিৰ বৰবুদুৰ মন্দিৰ ওকে তো ভিডিও লিংকসমূহ আপোনালোকে শেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত যিয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি থওক যদিহে সাবস্ক্ৰাইব নাই কৰা নেক্সট কোৱেশ্চন নম্বৰ 27 সুগাৰ বল অফ দা ওয়াৰ্ল্ড কোনখন দেশক কোৱা হয় সুগাৰ বাউল অফ দা ওয়াৰ্ল্ড ব্ৰাজিল কিউবা অষ্ট্ৰেলিয়া কানাডা শুদ্ধ উত্তৰ হ'ব কি অপশন বি কিউবাক কোৱা হয় ওকে Next question number 28 most populous city in the world is সকলতকৈ বিশ্বৰ জনবহুল সিটি চহৰখন কোনখন সুধিছে মুম্বাই লণ্ডন টকিঅ সাংহাই তো কি হয় এইখন সাংহাই হ'ব নেকি চাইনাত আছে যেহেতুকে নহয় টকিঅ হ'ব টকিঅ হৈছে জাপানৰ ৰাজধানী ওকে কাৰগাম is a folk dance of আৰু ইয়াতে এটা জাপানৰ যদি পাৰ্লিয়ামেন্টৰ নাম হুধে তেতিয়া কি হয় হেতু হৈছে ডায়েট জাপানৰ মুদ্ৰা কি হয় জাপানৰ মুদ্ৰাটো হৈছে ইয়েন ওকে কাৰগাম is a folk dance of কাৰগাম কোনখন ৰাজ্যৰ এটা ফোক ডান্স হবে কারগাম
তামিলনাডু, কেৰালা, কৰ্ণাটক, উৰিষ্যা। কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তামিলনাডু। নেক্সট কুৱেশ্যন নম্বৰ 30 দ্য হুইলাৰ আইলেণ্ড হেজ বিন ৰিনেমড এজ। এই আইলেণ্ডটোক কি বুলি নামাকৰণ কৰা হৈছে? যিটো আগতে আছিলে হুইলাৰ আইলেণ্ড, সেইটো এতিয়া নামাকৰণ কৰা হৈছে কি হিচাপে? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আব্দুল কালাম আইলেণ্ড বুলি সেইটোক নামাকৰণ কৰা হৈছে। এইটো আছে ক'ত? উৰিষ্যাত আছে। আৰু নেতাজী সুভাষ চন্দ্ৰ বোস আইলেণ্ড, এইটো যিটো হয় এইটো আন্দামানত আছে। এইটো ইম্পৰ্টেণ্ট হয়, এইটো আন্দামানত আছে। এইটো আগতে নাম আছিলে ৰছ আইলেণ্ড আৰু ডাবল এছ ৰছ আইলেণ্ড। এইটো এতিয়া ৰিনেম কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস আইলেণ্ড হিচাপে। অ'কে, ক্লিয়াৰ? তো এইখিনি আজি ভিডিঅ'টোৰ কাৰণে 30টা প্ৰশ্ন হয়। কিমানটা শুদ্ধ হ'ল আপোনালোকৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক জনাই থাকিব। আমাৰ ফিডবেকবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই দুখন হৈছে আছামিজ মিডিয়ামত বনোৱা PDF হয় গ্ৰেড 4ৰ কাৰণে। তো যিসকলে গ্ৰেড 4ৰ কাৰণে প্ৰস্তুতি চলাই আছে এই দুটা PDF ক্ৰয় কৰিব পাৰে। ঠিক আছে, হোৱাটছএপ নাম্বাৰ মই দি দিছোঁ স্ক্ৰীনত। হোৱাটছএপ কৰিলে আপোনালোকে PDF কেইটা ল'ব পাৰিব। অ'কে, চ' ডেটছ অল ফৰ টুডে। টিল দেন কিপ লাৰ্ণিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।